এইজন আমাৰ ভাঙা ককাই চাইকেল চলাই গৈ গ'ল। এই ৰ'দটো মস্ত চোকা ৰ'দ দিছে, ৰ'দৰ কাৰণে চাইকেল চলাবই নোৱাৰি আছোঁ। এতিয়া জোতা পিন্ধি লৈছোঁ, জোতা মানে চেণ্ডেলযোৰ ছিঙি গ'ল যে, আহিব ওলাওঁতে গা ধুওঁতে ছিঙি থাকিলে। তাৰপৰা এতিয়া আৰু বেলেগ চেণ্ডেল নাছিলে, সেইকাৰণে আৰু জোতাকে পিন্ধি আহিলোঁ আৰু এতিয়া এনেকৈ গৈ আছোঁ আৰু ব্লগ ভিডিঅ' বনাই আমাৰ মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰলৈও গ'লোঁ, ইপিনে আপোনালোকৰ লগত অকণমান মনোৰঞ্জনো কৰিলোঁ। সেয়েহেতো ভিডিঅ' বনাই গৈ আছোঁ আৰু আপোনালোকক দেখুৱাব লৈছোঁ মই মোৰ ঠাইখনৰ অকণমান দৃশ্য অংশ। কেনে পালে মোৰ ভিডিঅ' চাই কমেণ্ট কৰিব। মই মামাহঁতৰ ঘৰলৈ গৈ নোপোৱালৈকে মই ভিডিঅ'টো স্কিপ নকৰোঁ, সম্পূৰ্ণ মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰি যাই আছোঁ। আপোনালোকে মাত্ৰ মোক ছাপোৰ্ট কৰিব, মই যেনে সফল ইউটিউবাৰ হ'ব পাৰোঁ। ডিম্পুল বৰুৱা, সময় গগৈৰ নিচিনাকৈ সকলোৰে আগত ময়ো যেন ভাল ইউটিউবাৰ হৈ কেনে কাম কৰিব পাৰোঁ আৰু মানুহক ৰাইজক সহায় কৰিব পাৰোঁ। ৰাইজক সহায় কৰিবলৈ কাৰণে যেন মোক সকলোৱে সহায় কৰে, ময়ো সময় গগৈৰ লগত হাত মিলাই সহায় কৰি যাবলৈ চেষ্টা কৰিম। মাত্ৰ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ কৰিলে হ'ল। সময় গগৈও এনেকৈয়ে ভিডিঅ' বনাই, সৰু সুৰা ভিডিঅ' বনাই কিনে এদিন ডাঙৰ সফল এজন ইউটিউবাৰ হৈছিল।